ঘুচৰি 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 এই দৰা কইনা ইয়াৰ যুগ্ম জীৱনৰ পাতনি মেলিছে ইহঁতে আজিৰ পৰা। যিটো সাংস্কৃতিক শোভাযাত্ৰা ইয়াত প্ৰায় 29টামান সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। ৰচি সিংছে তাতোৰ খুব ধুনীয়া। নমস্কাৰ গাইজ, কথাটো হ'লে এনেধৰণৰ শোভাযাত্ৰাৰ বাবে চাপ না মানুহ চাৰিওফালে মানুহে ইফালে বহুত বেছি মজা লাগছে। সকলোখিনি স্বতঃস্ফূৰ্তভাৱে আহি সহায় সহযোগিতা কৰিছে। চেষ্টা কৰিছে ইয়াতে। আৰু ধনমন কি খবৰ? এতিয়া আমি আৰু যাব লাগে, দেৰি নকৰো। আৰু বিৰাট ৰ'দ পকা ৰ'দ দিছে। শোভাযাত্ৰা যিহেতু ৰেডি হৈছে, ইয়াৰ সন্মুখত ওলাইছে, গেটৰ সন্মুখত। ৰচি সিংছে তাতোৰ খুব ধুনীয়া। ইয়াত কাপোৰ গেলে বুই ওলাইছে, এনেকুৱা টাইপৰ এটা ফিল দিব চেষ্টা কৰিছে। যদিওবা আজি দেউল নহয়, সাংস্কৃতিক শোভাযাত্ৰা। আৰু সাংস্কৃতিক শোভাযাত্ৰাত সেই দেউলৰ সেইটো দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াত মোৰ এটা অনুমান, আজি দেওঠা উঠিব। ইমান বেছি
জাকৈ খালৈ পল লৈ পেলাই মাছত যাবি নেকি খুৰা মাছত যাব টচ লৈছে নাই বঢ়িয়া বঢ়িয়া সেইফালে বাইদেউ শুন জাখা দেখা লৈছে পাইছা নে মাছ যাবিহে মাছ মাৰবা দে 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 এখন দিবি দে এইফালে নাঙল জোঙাল এই জাপি বঢ়িয়া বঢ়িয়া ইফালে ডাঙৰ জোঙাল লৈছে পানী ইফালে পানী 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 এইফালে কদল চদল লৈ একেবাৰে এইফালে খাও লৈছে গৰুৰ কাৰণে বিধান যা 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 কঠীয়া বঢ়িয়া 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 যা যা এইফালে ধাৰা বৈ আছে আৰু টেঙল তুলি আছে পুৰাওতে অন্তৰা ষ্টেচন বিহু বুলি কি কি পিন্ধছে ইফালে মুঠি খাৰু ঢোলবিৰি আৰু তাৰ ইফালে কপৌ ফুল অৰিজিনেলডাল নহয় হ'লেও কপৌ ফুলডাল পিন্ধছে আৰু এইফালে তোমাৰ নাম কি আছিল বৰ্ষা তাই খুব সুন্দৰ ড্ৰেছত আহিছে আৰু ইফালে আমি আগত যাই আছো পকা ৰ'দৰ কাৰণে মানে ওপৰত মানে যাব পৰা নাই কিন্তু যাবৰ চেষ্টা এটা কৰি আছো ষ্টেণ্ড একদম ৰেডি হৈ আছো পুৰা লাগি কেনে গল্পৰীয়া গীত পৰিৱেশন কৰি আছে মাছ খোলে চাং খোলে চাং ডাঙৰ ডাঙৰ মাছ পাইছো বঢ়িয়া বঢ়িয়া মাছ মাৰি ঘূৰি আহিল কি কি মাছ পাইছা ঘূৰি গোটাই লৈছো ইমান মাছ পাই কোন বিলত প্ৰেম কৰিছিল খালি ফটফটে বিচাৰ কথা কয় মাছ মাৰবা নাই এয়া দৰা কইনা বিয়া পাতি আহি গেল দৰজা চাং বিচাৰি বিচাৰি এই দৰা এয়া কইনা এয়া যুগ্ম জীৱনৰ পাতনি মেলিছে ইহঁতে আজিৰ পৰা বিয়া পাতি আহিল বাইদেউ বিয়া পাতি আহিল কি খোৱাল তাতে খানা কি খোৱাল দৈ চিৰা ভাত খোৱা নাই বঢ়িয়া বঢ়িয়া ইফালে পাছফালে বেন পাত্ৰী বিয়া কৰিব গৈছিল আপোনালোকে বিয়া কৰিব গৈছিল কি খাল বিয়াত ভাত খোৱাল নে নাই বঢ়িয়া বঢ়িয়া যাওক ভাত দিছে দে দে যাওক বিয়াত ভাত দিছে ন সেইফালে চলি আছে প্ৰভাতী আৰু মাঘ মাহতে মাঘৰ আগত পুহত প্ৰভাতী গায় ন তো সেয়া গীত ইয়াতে পৰিৱেশন কৰিছে প্ৰেমানন্দ বলৰে এইফালে মেজি জ্বলিছে আৰু এইফালে লাৰু পিঠা বনাই আছে নেকি নাৰিকলৰ লাৰু এইবাৰ নাৰিকলৰ লাৰু ললো প্ৰভাতী নেকি এইবাৰ প্ৰভাতী আপোনালোকৰ কি হয় এইটো বেন পাৰ্টি ঢুলীয়া পাৰ্টি
বড়োসকলৰ বাগৰুম্বা নৃত্য আৰু সেইফালে বড়ো বাঁহী আৰু আসাম বজাই আছে। তোমালোকৰ এইটো কি ড্ৰেছ হয়? হে ৰাভা সাঁচাৰ নৃত্য, চাথাৰ এয়া চাথাৰ নৃত্যৰ নাচনী হয়নে? এয়া ৰাভাসকলৰ হয়নে? কি বুলি কয় এইটো? খাম খাম বুলি কোৱা হয়। মোৰে ভনী তো এনেকৈ আজি খুব এনজয় আমাৰ বাকাইদাৰীত সাংস্কৃতিক শোভাযাত্ৰা হৈ আছে আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে এই অঞ্চলত আৰু বহুতে বেছি ভাল লাগিছে। ৰাস্তাটো যেন ৰঙীন হৈ গৈছে, গোটেই অসমখনে আমাৰ আজি বাকাইদাৰ উঠি অহা যেন লাগিছে আমাৰ। আৰু এইফালে কি হয় আপোনালোকৰ ঝুমুৰ নৃত্য, সেয়া ঝুমুৰ নৃত্য চলি আছে আৰু ঝুমুৰ নৃত্যৰ নাচ, এ নেপালী ড্ৰেছ এইটো বজা, এইটো কি বুলি কয় তোমালোকৰ? মাদাল। আমি গোৱালপাৰা আৰু ইয়াতে দেখি আছে হাজং পাতিনী ড্ৰেছত মহিলাসকলে আহিছে, খুব ধুনীয়াকৈ ড্ৰেছবিলাক চাওঁ, ৰঙা আৰু হালধীয়া একদম ৰামধেনু কালাৰ লগাইছে, ৰামধেনু কালাৰ। এয়া বিহুখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিহুৰ দিন ঘোষণা হোৱাৰ পৰাই তেওঁলোকৰ নিষ্ঠা আৰু সততাৰে কৰা কামৰ ফল আজি বাকাইদাৰীত দেখিবলৈ পাইছে। আৰু বাকাইদাৰীৰ ৰাজপথ ৰঙীন হৈ পৰিছে, গোটেই অসমখনে যেন মানে বাকাইদাৰীৰ বুকুত আজি থকা যেন আমাৰ অনুভৱ হৈছে। কেনেকুৱা মৃণাল দা অনুভৱ? মেন পাৱাৰ, এক কথাত মেন পাৱাৰ। তো এইফালে হৈছে প্ৰখৰ ৰ'দ, সেই প্ৰখৰ ৰ'দেও বাকাইদাৰী সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আনন্দ ম্লান পেলাব পৰা নাই, সকলোৱে আনন্দ কৰি আছে। তাৰে বিলবিত ঘূৰি আছে কিন্তু, আৰু এইফালে আমি ৰ'দতো ঘূৰি আছো পুৰা মজাকে। আৰু আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শেষৰ যিটো অনুষ্ঠান সেয়া হ'ল নাগাৰা নাম, যিটো আমাৰ বীৰ নাম বুলি কোৱা হয়, সেয়া নাগাৰা নাম। এইফালে নাগাৰা নাম পৰিৱেশন কৰি আছে আৰু বল হৰি বল হৰি বল হৰি বল। এইবাৰ উঠিলো বাইকত, কাৰণ শোভাযাত্ৰা প্ৰায় শেষে হ'ব হৈছে। আগত গৈ কেনে আপোনালোকক বিহুতলীৰ বাকৰিত মই গৈ আছো আৰু বিহুতলীৰ বাকৰিত যিটো পৰিৱেশ হ'ব সেই পৰিৱেশটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো কেনেকুৱা বাইদেউসকল? এতিয়া সামৰণি শেষ হ'ল আৰু বাকাইদাৰী সাংস্কৃতিক শোভাযাত্ৰাৰ। আমাৰ অতীতৰ পৰা বাকাইদাৰী গাঁওখনত কলা সংস্কৃতি জড়িত হৈ আছিলে। এতিয়া নিজতে অনুকূল নাটৰ কিছু প্ৰয়াসত কলিকতাত তেখেতে ৰেডিঅ'ৰ যোগেদি নটাৰ যোগত তেখেতে গীত পৰিৱেশন কৰিছিলে। এনেকৈ হাঁহিবল শোভাযাত্ৰাৰ পৰা আৰু ইফালে আহিছে আমাৰ মৃদুল দা। বহুত ভাল লাগিছে মৃদুল দা অহাৰ বাবে, কাৰণ ইমান দূৰৰ পৰা তেখেতে আহিছে। আৰু আপোনাৰ অনুভৱ কেনেকুৱা আজি শোভাযাত্ৰাখন দেখি? সঁচাকে বহুত ভাল লাগিছে, এনেকুৱা শোভাযাত্ৰা দেখা নাছিলো আগতে। আৰু বাকাইদাৰা বিহুৰ কথা ইমান দিন শুনি আছিলো, কিন্তু আজি সঁচাকে আহি ইয়াত বহুত ভাল লাগিল। আৰু এনেকুৱা প্ৰতিখন মানে অসমৰ প্ৰতিখন জিলাতে এনেকুৱা হ'ব লাগে। আৰু যিটো সাংস্কৃতিক শোভাযাত্ৰা, ইয়াত প্ৰায় 29টামান সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। তো এনেকুৱা শোভাযাত্ৰা খুব কমকে দেখা যায়, গতিকে ভাল লাগিছে। আৰু আমাৰ সঞ্জিত দাৰ ঘৰ ইয়াতে হয়, নাই বঢ়িয়া বঢ়িয়া। তো মৃদুল দাক আকৌ ধন্যবাদ জনাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এইখনে সেইখন ষ্টেজ, যিখন ষ্টেজত আহিব আমাৰ মৰমৰ শিল্পী জুবিন দা। খালি হ'ল 4 বহাগ আৰু পানী এয়া প্ৰতিকে পানী দিলে আমাক মৃদুল দিয়া। তো বহুত ভাল লাগিছে এইটো ষ্টেজটো। কাইলৈ হ'ব আমাৰ জুবিন দাৰ প্ৰগ্ৰাম, তো আপোনালোকে আহিব, বহুত ভাল লাগিব। এয়া মোৰ পাছলৈ দেখি আছে, সেয়া কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ যি সাজপাৰ, সেই সাজপাৰ পিন্ধি
গাঁৱৰ জীয়ৰী বোৱাৰীসকল আহিছে আৰু তেওঁলোকৰ যি সাজপাৰ এই সাজপাৰৰ মই চিনাক্ত কৰিব বিচাৰিছোঁ কোনটো কি সাজপাৰ, কাৰণ মই যিহেতু নাজানো আৰু আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম এইটো ভিডিঅ'ত। আৰু সেইফালে বাইদেউসকল আহিছে, কেনেকুৱা লাগিছে আজি বাকাইদাৰী আহে আপোনালোকৰ? আপোনালোকে বাকাইদাৰী নে অৰিজিনেলি বাকাইদাৰী? তো বাকাইদাৰী জীয়ৰী বোৱাৰী আটাইবিলাকে। আৰু এইখন যে সাজ পিন্ধি কি হয় হা আচ্ছা, তো কোনে ক'ব পাৰিব ভালকে? এইখন আওচা হয়, এইখন আমাক আওচা বুলি কয় আৰু এইখন আমাৰ পাতানি হয়। পাতানি এইটো আমাক মুঠি খাৰু বুলি কোৱা হয়। মুঠি খাৰু। আৰু এইবিলাক হাৰ বিলাক হ'ল চন্দ্ৰহাৰ। এবাৰ আপোনাক ক'ত ৰাজবংশীৰ হাৰ নেকি? ট্ৰেডিশ্যনেল হয়। ট্ৰেডিশ্যনেল হয়। আৰু এইটো হ'ল টকাহাৰ হা আৰু সূৰ্যহাৰ, চন্দ্ৰহাৰ আৰু এই নাগফুলি, হয় নাগবালি বুলি কোৱা হয়। আপোনালোকৰ খপাৰো কিবা থাকে নে? খপা পাছফালে যিটো খপা বান্ধে সেইটো এনেকুৱা আমি খোপা বান্ধা হয়, তাত এখন কাপোৰ বনোৱা হয়, এইটো গাঁঠি দিয়া হয়। তো বহুত বেছি ভাল লাগিছে আপোনালোকে আজি ইমান ধুনীয়াকৈ সাজ পোছাক পিন্ধি নিজৰ জাতিটোৰ চিনাকি দিছে। তো তাৰ কাৰণে আপোনালোক বহুত বহুত ধন্যবাদ। আৰু আমাৰ এই গৰমত আপোনালোকে খুব ধুনীয়াকৈ আহি এই অনুষ্ঠানত ভাগ লৈছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ লগত আছে এই বাকাইদাৰী বিহুখনৰ লগত অতঃপ্ৰোতভাৱে জড়িত হৈ থকা 12 বছৰ ধৰি তেখেতে এইখন বিহুতলৈ সেৱা আগবঢ়াইছে। আৰু মই প্ৰথমতে 1990 চনতে মই মানে আমাৰ বাকাইদাৰী আঞ্চলিক ৰঙালী বিহুত মানে সক্ৰিয় কৰ্মী হিচাপে সোমাওঁ। তেতিয়া মই সাংস্কৃতিক সম্পাদক হৈ বহু বছৰ আছিলোঁ। তাৰপিছত মই সম্পাদকো হয়, এবাৰ মই সম্পাদক হৈছিলোঁ। তাৰপিছত মই একেৰাহে 12 বছৰ মই চলিছোঁ আৰু লগ ধৰা সময়ত 4 বছৰ টোটেল মই 14 বছৰ মানে আঞ্চলিক ৰঙালী বিহুৰ সভাপতিৰ আসনখনত মানে মোক ৰাইজে মই দুৰ্ভিক্ষাজনক দিছিলে। আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষৰো মই সভাপতিৰ আসনখনতে আছোঁ। গতিকে কিমানখিনি ৰাইজক ৰাইজক মই সহায় কৰিব পাৰিছোঁ সভাপতি হৈ এনে, এইটো মই নাজানো, এইটো ৰাইজে জানে। তো ধন্যবাদ থাকিল দাদালৈ। দাদাই আমাক ইমানখিনি বিহুখন ইমান ধুনীয়াকৈ ইমান বছৰে আমাক উপহাৰ দি আছে। তেখেতে সঁচাকৈ এজন আগৰণুৱা হিচাপে কাম কৰে সেইখন বিহুত। তো ধন্যবাদ থাকিল দাদাৰ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দাদাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকলৈও থাকিল ৰঙালী বিহুৰ শুভেচ্ছা। তো ইফালে ঠিক মঞ্চৰ ঠিক কাষতে এইফালে আছে আৰক্ষী বিভাগ, আৰু আৰক্ষীৰ বাবে এখেতে যুটীয়াকৈ খুব ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে। আৰু ইফালে স্বাস্থ্য বিভাগ, আৰু স্বাস্থ্য বিভাগত কৰ্মকৰ্তাসকল আছে। তো এয়া পাপৰি বাইদেউ, আৰু আপোনালোকৰ নামবিলাক নাজানো বাৰু, সেইখনৰ নামটো জানো। আপোনাৰ নাম? হয় হয়। তো কেনেকুৱা লাগিছে আজি বাকাইদাৰী বিহুত আপোনালোকে সেৱা আগবঢ়াবলৈ পায়? তো এয়া আছে আমাৰ মাজত কুশলশীল ডাঙৰীয়া, আৰু এইখন বিহুত অতঃপ্ৰোতভাৱে তেখেতে জড়িত হৈ থাকে। আৰু আজি শোভাযাত্ৰা হৈ গ'ল, আৰু এই শোভাযাত্ৰা যি হ'ল, যিমান মানুহ হ'ল আমাৰ এই অঞ্চলত, আপোনাৰ অনুভৱ কেনেকুৱা? আচলতে 50 সংখ্যক বাকাইদাৰীৰ সোণালী জয়ন্তী বৰ্ষৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ আমাৰ যি আজি সাংস্কৃতিক শোভাযাত্ৰা হৈছে, আমি বাকাইদাৰীৰ এই মঞ্চৰ পৰা এটা অসমলৈ, সদৌ অসমলৈ আমি এটি বাৰ্তা বহন কৰিছোঁ যে অসমত কৃষ্টি সংস্কৃতি, আমি প্ৰতিটো জাতি জনগোষ্ঠী এক, আৰু অসমৰ বৰ লুইতখন যেতিয়ালৈকে নিৰৱচ্ছিন্নভাৱে বৈ থাকিব, তেতিয়া আমাৰ অসমীয়া সংস্কৃতিত কোনো অপসংস্কৃতিয়ে ইয়াত সোমাব নোৱাৰিব, আৰু আমাৰ যিটো ধাৰা সেইটো আমাক ব্যাঘাত জন্মাব নোৱাৰিব। মই আপোনাক এটা কথা জনাইছোঁ, আজি যোৱা ছেপ্টেম্বৰ 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বাকাইদাৰী ৰঙীন হৈ আছে এই অনুষ্ঠানটোলৈ, মানে বাকাইদাৰীৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সোণালী বৰ্ষৰ এই দিনকেইটালৈ। গতিকে আমাৰ 2টা দিন পাৰ হৈ গ'ল, আজি 3য় দিন। অহাকালি আপুনি সুধিছে জুবিন গাৰ্গ আহিব, আমাৰ অনুভৱ, জুবিন গাৰ্গকো আমি যোৱা ছেপ্টেম্বৰ মাহতে তেখেতৰ লগত আমি যোগাযোগ কৰিছিলোঁ, তেখেতৰ লগত কথা বতৰা হৈছিল, আৰু আমি আজি সাংস্কৃতিক শোভাযাত্ৰাৰ এনেধৰণৰ এটা পৰিৱেশৰ মাজতে তেখেতক বিহুৰ ওলগ জনাইছোঁ, আৰু আমাৰ বাকাইদাৰী গাঁৱলৈ তেওঁক উষ্ণ আদৰণি জনাইছোঁ। অহাকালি আমি অনুভৱ কৰিছোঁ গোটেই গোৱালপাৰা জিলাৰ লগতে আমাৰ দক্ষিণ কামৰূপৰো কিছু অংশৰ ব্যক্তিয়ে তেখেতৰ অনুষ্ঠান উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। তো ধন্যবাদ থাকিল কুশল দালৈ। আৰু এখেতে এজন আমাৰ এই অঞ্চল যিমান বিহু হয়, এই প্ৰত্যেকখন বিহুত তেখেতে আগ ধৰি এই বিহুবিলাক চলায়। তো তাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আমাৰ উদযাপন সমিতিৰ হৈ মোৰ ভাতৃপ্ৰতিম বিনয় আছে, মৃণাল আছে, এওঁলোক যদিও আমাতকৈ বহুত সৰু,
বহুতকেইটা বৰ্ষত এওঁলোকে সম্পাদকৰ নিচিনা দায়িত্ব লৈছিল। ময়ো অধমে সভাপতি আছিলোঁ। কিন্তু আমাৰ আপোনালৈও আমি বিশেষভাৱে কৃতজ্ঞ। আমাৰ আৰম্ভণিৰ পৰা প্ৰস্তুতিৰ পৰা লাইখুটা স্থাপনলৈকে আপুনি গোটেই অসমবাসীক আমাৰ এই প্ৰস্তুতি সোণালী জয়ন্তী বৰ্ষৰ যি প্ৰস্তুতি আপুনি যি ধৰণে প্ৰচাৰ কৰিছে, সঁচাকৈ ময়ো আপোনাক আমি উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। শোভাযাত্ৰা প্ৰায় শেষে হ'বৰ হ'ল আৰু অন্তিম মুহূৰ্তত আমি আহি পাইছোহি আৰু পালোহি বাকাইতাৰী বিহু ফিল্ড আৰু সেই ফিল্ডতে শোভাযাত্ৰাৰ সমাপ্ত পৰিব আৰু এই সমাপ্ত সময়খিনিত আপোনালোকক কি বুলি ক'ম, ভাষা নাই। ইমান ধুনীয়া লাগিলে, ইমান বেছি এটা শৃংখলাবদ্ধভাৱে আয়োজন কৰা হ'ল আৰু সেই আয়োজনত আমিও ভাগ ল'ব পাৰি নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু আজিলৈকে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে তো পেজটো ফ'ল' কৰি দিব। আজিলৈকে বাই বাই। আকৌ এটা লগ কৰাৰ প্ৰতিশ্ৰুতিৰে।